সন্মুখত ভেলাঘৰ প্ৰাণ ঢালি বিহু নাচিছে ডেকা গাভৰুৱে অবাক নেত্ৰে তেওঁলোকে চাই ৰৈছে এইবাৰ ৰবই নোৱাৰিলে নিজেও এপাক নাচিলে বিহু এনেদৰেই মাঘ বিহু তথা ভেলাঘৰৰ আগতীয়া আমেজ ললে আমেৰিকান আলহীয়ে এই দৃশ্য তেজপুৰ দ পৰ্বতীয়াৰ পিঠাপনা জলপানৰো জুতি ললে আমেৰিকাৰ পৰ্যটকে I love everybody here. I love the way India celebrates life and the festival and people. আনপিনে পৰিৱৰ্তিত সময়ৰ খুঁটত উটি ৰাজ্যত নতুন অঘোষিত প্ৰতিযোগিতা চমক লগা ভেলাঘৰেৰে দৃষ্টি আকৰ্ষণৰ প্ৰয়াস গোৱালপাৰাত এয়া ৰাম মন্দিৰ গোৱালপাৰা ফুটুকিপাৰা গাঁৱৰ যুৱকসকলে নিৰ্মাণ কৰিছে ৰাম মন্দিৰৰ আৰ্হিত ভেলাঘৰ অনুষ্ঠিত হৈছে অহৰহ পূজা চাবলৈ আহিছে বিভিন্ন গাঁৱৰ লোকে ইপিনে হাজোৰ হিডালগুৰিত আকৌ এইবাৰ কুৰুক্ষেত্ৰ যুদ্ধস্থলী 50 ফুট দৈৰ্ঘ্যৰ পিতামহ ভীষ্মৰ সৰসজ্জা কৰ্ণ অৰ্জুনৰ যুদ্ধ 20 ফুট ওখ ঘটোৎকচৰ মূৰ্তিয়ে উঠাই পাইছে বিহুৰ ভেলাঘৰত ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আনপিনে মুছলপুৰত এইবাৰ টাইটানিক টিহুৰ বালিগাঁও ৰাইজে সাজি উলিয়াইছে টাইটানিক জাহাজৰ আৰ্হিত ভেলাঘৰ প্ৰথম মহলাত প্ৰায় 100 মানুহে বহি ভোজ ভাত খাব পাৰিব তলৰ মহলাত অন্যান্য সা সুবিধা নৈশলোকৰ আলোকসজ্জাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে অনুৰূপত দৃশ্য দেখিবলৈ পোৱা গ'ল বিশ্বনাথ চাৰিআলিটো বিশ্বনাথতো স্থানীয় যুৱকসকলে সাজি উলিয়াইছে টাইটানিকৰ আৰ্হিত ভেলাঘৰ আনপিনে বঙাইগাঁৱৰ বান্নিপাৰাত এইবাৰ চন্দ্ৰযান 2 বান্নিপাৰা স্থানীয় ৰাইজে সাজি উলিয়াইছে চন্দ্ৰযান 2ৰ আৰ্হিত ভেলাঘৰ এই ভেলাঘৰে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে অনুৰূপ ধৰণেৰে মাজুলীতো দেখা গ'ল দুমহলীয়া ভেলাঘৰ তাৰ মাজতে নলবাৰীত ঢেকিশালৰ পৰাই দিনাদিত হ'ল কা বিৰোধী ধ্বনি সদায় প্ৰতিবাদো কৰি আছো আৰু লগতে আমি সদায় মানে আমাৰ যিখিনি নিত্য নৈমিত্তিক কৰ্ম সেইখিনিও আমি সমানে চলাই বিহুৰ এই প্ৰস্তুতিৰ মাজতে লাহৰীঘাটত যুৱকৰ বদন্যতা বান খহনীয়াগ্ৰস্ত পৰিয়ালক বিলালে বৰা চাউল লাহৰীঘাট কোচকাটি গাঁৱৰ 70টা পৰিয়ালক বৰা চাউল বিলালে ফুলেশ্বৰ পাটৰ নামৰ যুৱকজনে মই দল সংগঠন বা ৰাজনীতিক কোনো হেৰিও নহয় কিন্তু এজন এই গাঁৱৰ যুৱক হিচাপে তেখেতসকলৰ যদি পৰিয়ালটো প্ৰতিটো পৰিয়ালৰ যদি কিবা এমুঠি যদি চাউলকে বিতৰণ কৰি বিশেষকৈ পিঠা পনা খাবৰ কাৰণে যদি বিতৰণ কৰিবলৈ সহায় কৰিব পাৰোঁ অন্ততঃ বিহুটো পালিবৰ কাৰণে তেওঁলোকৰ যাতে সুবিধা হওক এই বুলি ভাবি মানে আজি এই কাৰ্যসূচীটো মই লোৱা হৈছিল বিহু ৰিপৰ্ট প্ৰাগ নিউজ